যোৰহাটত এখন বাছত কেইবাগৰাকীও সন্দেহজনক বাংলাদেশীক আটক। ধুবুৰীৰ পৰা অহা AS201897 নম্বৰৰ বাছখনৰ পৰা যোৰহাটৰ স্থানীয় ৰাইজে তৰাজানত আটক কৰে কেইবাজনো সন্দেহজনক বাংলাদেশী। খবৰ অনুসৰি সন্দেহযুক্ত বাংলাদেশী মিয়া কঢ়িয়াই অনা উক্ত বাছখনৰ যোৰহাটৰ তৰাজানত পামচাৰ হোৱাত ৰখাই দিয়া বাছখন আৰু পিছত স্থানীয় ৰাইজৰ বাছত অহা মানুহখিনিৰ ওপৰত সন্দেহ উপজাত তেওঁলোকে মানুহখিনিক জেৰা কৰে আৰু পৰৱৰ্তী পৰ্যায়ত গোটাই দিয়ে আৰক্ষী। খবৰ অনুসৰি লোক কেইজনৰ হাতত থকা পান কাৰ্ড, আধাৰ কাৰ্ড আদি সকলো ভুৱা বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, নিউজ টাইম 3। আপুনি গাড়ীখন লৈ যাওক, মানুহখিনি নমাই দি থৈ আপুনি যাব। এইখন আপুনি ড্ৰাইভাৰ নহয় নেকি? নহয়, মই বেলেগ গাড়ী ড্ৰাইভাৰ। এইখন মোক আজি এইখনৰ ড্ৰাইভাৰ নাই কাৰণে মোক পঠিয়াই দিছে। গাড়ীখন কাৰ থ্ৰুদি বুকিং কৰিছে? এইটোতো তেনেকৈ বুকিং মানুহে কৰিছে। এতিয়া মোক আপোনাক কোনে ক'লে ড্ৰাইভাৰ হিচাপে ল'বলৈ? আপোনাক ড্ৰাইভাৰ হিচাপে আনিবলৈ আপোনাক ড্ৰাইভাৰ হিচাপে কোনে ল'লে? এইজন মানুহে ফোন কৰিছে। নহয়, ড্ৰাইভাৰ হিচাপে কোনে লৈছে আপোনাক? মানুহ হয়। নাম কি? নাম নাজানে, আপোনাক গাড়ীখন দি পঠিয়াইছে। আপোনাৰ নামটো তেওঁ নাজানে চাগে। আপোনাৰ নামটো কি? নুৰ ইছলাম। কেইকেইটা কি ক'লা? তোৰ নাম কি? হা? গাড়ী ইয়াতে এক বাছ মিয়া বাংলাদেশী ৰাইজে কৰায়ত্ব কৰিলে, আপুনি আছিলে? আছিলো। কি ক'ব, ক'ৰ পৰা আহিছিলে, ক'ত গৈছিলে? তেওঁলোকে আচলতে সঠিক হেৰিটো দিব পৰা নাই, ক'ৰ পৰা আহিছে, ক'লৈ যাব সেইখিনি আমি সুধিলত কথাটো কোৱা নাই আৰু বাছৰ পৰা কোনো মানুহ এটা নমা নাই। নানামিলতে আমাৰ সন্দেহ হ'ল আৰু এইখিনি হেৰি হৈ আছে বুলি, এনেকুৱা যে অসমখনত আমাৰ এনেকুৱা হৈ আছে সেইটো কথা আমি গম পালো। গম পাই পেলাই কোনোবাই চাগে খবৰ দিলে আপোনালোককো, সেইকাৰণে মানে তেওঁলোকক ধৰিব পৰা হ'ল আৰু। 10টা বজাত 10টাৰ পৰা ইয়াতে আছে। চকা তাহাঁতৰ পামচাৰ হ'ল, বহুত আগতে হ'ল পামচাৰ। এটা চকা পামচাৰ হৈ আছিলে, পিছত ইটো চকা পামচাৰ হ'লে ইয়ালৈ আহিছে পামচাৰটো হেৰি কৰি পেলাই। তেতিয়া আমি সুধিলত মানে তেতিয়া তেওঁলোকে সঠিক উত্তৰটো দিব পৰা নাই, ক'লৈ আহিছে, ক'লৈ যাব, কি কথা সেইখিনি ক'ব পৰা নাই। বাংলাদেশী বুলি কেনেকৈ গম পালে? বাংলাদেশী তেওঁলোকে অসমীয়া কথা কোৱা নাই, এটাও তেওঁলোকৰ নিজৰ ভাষা মাৰি আছে। সেইটোতে আমি গম পালো আৰু যে এনেকুৱা এটা হৈছে যেতিয়া বেলেগ জেগাৰ পৰা খেদা খাইছেগে, আমাৰ আকৌ যোৰহাটখনলৈকে আহিছে। আৰক্ষী আমি খবৰ দিয়া নাই, আমাৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছিলে সেইখিনি আচলতে খবৰ দিলে। আহিলে আৰক্ষীও আহিলে, আপোনালোকৰ চেনেলবোৰো আহিলে, চব আহি তেওঁলোকক যি সোধ-পোছ কৰিব লাগে সকলোবোৰ কৰিলে। তেওঁলোকৰ পেন কাৰ্ড, ভোটাৰ কাৰ্ড সকলোবোৰ চালে। তেওঁলোকৰ কিন্তু কাৰো একো নাই, পেন কাৰ্ড, ভোটাৰ কাৰ্ড নাই। অসমীয়াত কথা ক'লে তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে বাংলাদেশীয়ে মাৰিছে। 45 জন আছিলে, 40-45 হ'ব। তেওঁলোক আহি আছো বুলি কৈছে, হেৰিয়াৰ পৰা ধুবুৰী সেই চাইডৰ পৰা আহি আছো বুলি ক'লে আৰু কৈ পেলাই এতিয়া তেওঁলোক যাব মাজুলী যাম বুলি কৈছিলে আমাক। পুলিচে ধৰি লৈ গৈছে। হয়, আমাকো এনেকৈ খবৰ দিলত উপস্থিত হ'লোহি। দেখিলোঁ যে সোধা পোছা কৰিলোঁ, কোনোবা এজনে অসমীয়া শব্দটোৱেই নাজানে, অসমৰ ৰাজধানী কি সেইটো গমেই নাপায়। গতিকে অসমীয়া শব্দ নজনা এজন ব্যক্তিক আমি সাধাৰণতে সন্দেহযুক্ত নাগৰিক বুলিয়ে ক'ব লাগিব। গতিকে সমগ্ৰ অসমত যি এই বহিৰাগত সন্দেহযুক্ত নাগৰিক বিতৰণৰ কথাটো ওলাই আছে, আমি চৰকাৰকো পোনপটীয়াকৈ দাবী জনাইছোঁ, আপোনালোকে অকল উচ্ছেদ কৰিলেই নহ'ব, এই সন্দেহযুক্ত নাগৰিকখিনিক বিতৰণৰ ব্যৱস্থাও কৰক।